নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 5। তোমালোকৰ পাঠটোৰ নাম হৈছে কি? ভক্ত প্ৰহ্লাদ। ঠিক আছে, এই ভক্ত প্ৰহ্লাদ কোন আৰু কি ঘটনা দিছে ইয়াত সেইটো আমি জানিম যে এই ভক্ত প্ৰহ্লাদ কোন আছিল, যাৰ বাবে এটা কবিতাও ৰচনা হৈছে, সেইটো আমি জানিব লাগিব, হয়নে নাই? এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি পাঠটো পঢ়িলেহে সবিশেষ জানিব পাৰিম যে ইয়াত কি দিছে। চোৱা, কৈছে ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনৰ মাহাত্য শ্ৰৱণ কীৰ্তন কৰিছিল, হৰিনাম কৰিছিল সদায়। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলা ৰঙে মূৰ পাতি লোৱাৰ প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এই কাহিনী হ'ল এক গৌৰৱময় সংযোজন। এতিয়া মুখ্য চৰিত্ৰসমূহ চোৱা। হৰি ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। হিৰণ্যকশিপু দৈত্যৰাজ হৰিৰ চিৰবৈৰী। তাৰপিছত প্ৰহ্লাদ হিৰণ্যকশিপুৰ পুত্ৰ, প্ৰহ্লাদ যাৰ নাম আমি পাইছোঁ, প্ৰহ্লাদৰ দেউতাৰ নাম কি আছিল? পিতাৰ নাম হিৰণ্যকশিপু। ঠিক আছে, ভগৱানৰ একান্ত ভক্ত। প্ৰহ্লাদ কিন্তু ভগৱানৰ হৰিৰ একান্ত ভক্ত আছিল। তাৰপিছত কি কৈছে? স্বৰ্ণামৰ্ক দৈত্যগুৰু, মহাৰাণী হিৰণ্যকশিপুৰ পত্নী দৈত্যৰাণী। ঠিক আছে, মহাৰাণী হিৰণ্যকশিপুৰ পত্নী কি? দৈত্যৰাণী। গৌণ চৰিত্ৰ হৈছে প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃৰ ৰাক্ষস ক আৰু ৰাক্ষস খ, দৈত্যৰাজৰ অনুগত ভাতৃদ্বয়। এতিয়া চোৱা কি দিছে। প্ৰথম দৃশ্যটো চোৱা, তোমালোকে দেখিছানে? চাৰিওফালে জুই জ্বলি আছে আৰু এটা কেৰাহীৰ ভিতৰত কি হৈছে? ভক্ত প্ৰহ্লাদ মাজত বহি আছে, এইটো তেলৰ ভিতৰতে বহাই দিছে। এইটো আমি পঢ়িলে পাম। ঘটনাটো শুনা। এইটো কোনে কৰিছে? ভক্ত প্ৰহ্লাদৰ নিজ পিতৃ হিৰণ্যকশিপুৱে ভক্ত প্ৰহ্লাদক মাৰি পেলাব বিচাৰিছিল। ঠিক আছে, তো কি কৈছে? দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজমহলৰ সন্মুখৰ বিশাল উদ্যানৰ পূব প্ৰান্তত চালে চকুৰোৱা এটি পুখুৰী। পদম ফুলে শোভা বৰুৱা পুখুৰীত এজাক ৰাজহংস আপোন মনে চৰি আছে। বিয়লি বেলা ৰাজপুত্ৰ প্ৰহ্লাদে তাৰেই পাৰত বহি আকাশ পাতাল ভাবি থাকিব। আৰু বিয়লি বেলা কি কৰে? ৰাজপুত্ৰ প্ৰহ্লাদে তাৰেই পাৰত বহি আকাশ পাতাল ভাবি থাকিব। তেওঁৰ পাছফালে আহি জ্যেষ্ঠ ভাতৃ থিয় হ'বহি। প্ৰহ্লাদৰ কিন্তু প্ৰাণহাৰেই নাই। এই যে এই ৰাজহংসবিলাক যে চৰি আছে পুখুৰীখনত, তাত বিয়লি বেলা কি হয়? প্ৰহ্লাদে বহি থাকে আৰু বহি আছিল। আৰু এই যে জ্যেষ্ঠ ভাতৃ আহি যে থিয় দিছে, এইটো প্ৰহ্লাদে কিন্তু গমেই পোৱা নাছিল। জ্যেষ্ঠ ভাতৃ, কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? প্ৰহ্লাদে কৈ আছে এতিয়া, ক্ষমা কৰিবা ভাতৃবৰ, মই এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিলোঁ। এই আমাৰ প্ৰকৃতি বা এই প্ৰকৃতিৰ সৌন্দৰ্য যে সৃষ্টিকৰ্তা আমাৰ হৰি, সেই হৰি নৰনাৰায়ণ হৰিৰ কথা, নাৰায়ণ প্ৰভুৰ কথা, এই হৰিৰ কথা আৰু ভাবি আছে। ঠিক আছে, তাৰপিছত কি কৈছে? জ্যেষ্ঠ ভাতৃ, কি কৈছা? হৰিৰ মহিমা তুমি জানানে? আমাৰ দৈত্য বংশৰ লোকে চিৰবৈৰী হৰিৰ নাম উচ্চাৰণ কৰাটো এক অপৰাধ। বুজিছানে কি কৈ আছে? ভাতৃয়ে এতিয়া সৰু ভাইটিক প্ৰহ্লাদক কৈ আছে যে তুমি জানানে নাই যে আমাৰ দৈত্য বংশত কিন্তু হৰিৰ নাম ল'ব নোৱাৰি, তুমি কিয় লৈছা? এইটো কৈ আছে। তাৰপিছত প্ৰহ্লাদে কি উত্তৰ দিলে সেইটো চোৱা। সত্যক স্বীকাৰ কৰাৰ কাৰ্য কেতিয়াও অপৰাধ হ'ব নোৱাৰে ভাতৃবৰ। এই ত্ৰিভুৱনৰ গৰাকী ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ মহিমা স্মৰণ কৰা কাৰ্যক কোনোপধ্যেই অনুচিত বুলিব নোৱাৰি। প্ৰহ্লাদে কৈ আছে যে সত্যক কিন্তু স্বীকাৰ কৰা কাৰ্য কেতিয়াও অপৰাধ হ'ব নোৱাৰে। হৰিয়ে যিহেতু এই প্ৰকৃতিটো সৃষ্টি কৰিছে, তো সেই সত্যটো মই যদি কৈছোঁ, এইটো মই কোনো অপৰাধ কৰা নাই। এইটো প্ৰহ্লাদৰ চিন্তাধাৰা। তো কৈ আছে ত্ৰিভুৱনৰ গৰাকী ন্যায়ৰ প্ৰতিমূৰ্তি হৰিৰ মহিমা স্মৰণ কৰা কাৰ্য কোনো পধ্যেই অনুচিত বুলিব নোৱাৰি।
এতিয়া জ্যেষ্ঠ ভাতৃ, মই ইয়াক উচিত বুলি অভিহিত কৰিব নোৱাৰোঁ। জ্যেষ্ঠ ভাতৃয়ে কৈ আছে মই ইয়াক উচিত বুলি অভিহিত কৰিব নোৱাৰোঁ। আমাৰ পিতৃ দৈত্যৰাজেহে এই সন্দৰ্ভত মতামত ব্যক্ত কৰিব পাৰিব। আৰু কৈ আছে যে জ্যেষ্ঠ ভাতৃয়ে কৈছে যে আমাৰ পিতৃয়েহে এইটো তোমাক মতামত ক'ব পাৰিব যে তুমি হৰিৰ নাম ল'ব পাৰিবা নে নাই এই ৰাজ্যত, সেইটো আমাৰ পিতৃয়েহে বিবেচনা কৰিব। আমাৰ পিতৃ দৈত্যৰাজেহে এই সন্দৰ্ভত মতামত ব্যক্ত কৰিব পাৰিব। প্ৰহ্লাদে পিছত কি কৈছে চোৱা, পিতৃপুৰুষক উপহাস কৰি কথা কোৱাৰ দৃষ্টতা তোৰ বিন্দুমাত্ৰ নাই, কিন্তু পিতৃ প্ৰদৰ্শিত পথ যদি সঁচাকৈ শুদ্ধ নহয় তাক কিন্তু মুকলিকৈ কোৱাৰ সাহস মোক পৰম জনাই প্ৰদান কৰিছে। আৰু প্ৰহ্লাদে কৈ আছে যে মোৰ পিতৃ হিৰণ্যকশ্যপু যিবিলাক কৰি আছে এইবিলাক অন্যায় অবিচাৰ, তো এই অন্যায় অবিচাৰ মই সদায় কৰিব পাৰিম, ক'ব পাৰিম, সেইটো কৰোঁতে মোৰ কোনো দ্বিধাবোধ নহয়। কিন্তু তুমি ডাঙৰ ভাতৃ হৈও তুমি কিন্তু এইটো কৰাৰ কোনো যুক্তি বা তুমি সেই সাহসটো তুমি নাৰাখা। এতিয়া নেক্সট দ্বিতীয় দৃশ্য কি দিছে চোৱা, ৰাজমহলৰ জিৰণি কোঠাত দৈত্যৰাজ হিৰণ্যকশ্যপু বহি থাকিব। তেওঁৰ চকুৱে মুখে ক্ৰোধ আৰু বিৰক্তিৰ অভিব্যক্তি কাষত ৰাণীয়ে স্বামীৰ ক্ৰোধান্বিত মুখমণ্ডললৈ লক্ষ্য কৰি থকা দেখা যাব। হিৰণ্যকশ্যপু, এইবোৰ কি শুনিছোঁ মহাৰাণী? নাবালক প্ৰহ্লাদে হেনো আমাৰ চকুৰ ফুটা দাঁতৰ ফলস্বৰূপ হৰিৰ ভজন কীৰ্তন কৰি দৈত্যকুলক কলংক সানিছে। ৰাণীক কৈ আছে, মহাৰাণী এৰা। হঠাৎ সেই স্থানত প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃও প্ৰৱেশ কৰিলে। যেতিয়া পিতৃ মাতৃয়ে কথা পাতিছিল তেনেকুৱা সময়ত কি হ'ল, সেই ভক্ত প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃ আহিও সেই মা দেউতাৰ ওচৰত আহি পালেহি। প্ৰহ্লাদৰ বিৰুদ্ধে তেওঁৰ ক্ষোভিত কণ্ঠ, আৰু তেতিয়া ভাতৃও খুব খং কৰি কৈ আছে যে কিয় ভাইটিটো সঁচাই এই কথাটো দেউতাই যিটো কৈছে এইটো সঁচা কথাই, ভাইটিটো হৰিৰ নাম কৰি আছে আৰু কৈ আছে যে এই সৃষ্টিকৰ্তাই প্ৰকৃতিৰ সৌন্দৰ্য সকলো এই হৰি কৰি আছে। তো খুব খঙৰে দেউতাক আহি বিচাৰ দিব আহিছে। আৰু জ্যেষ্ঠ ভাতৃ, হে পিতা মাতা, প্ৰহ্লাদক হৰিভক্তিৰ অধিপতিত পথৰ পৰা সময় থাকোঁতেই ঘূৰাই আনক, নহ'লে এদিন সি হ'ব কুলৰ কলংক স্বৰূপ। আৰু কৈ আছে যে সময় থাকোঁতে ঘূৰাই আনক, নহ'লে কিন্তু এই কুলৰ কলংক হ'ব। আমাৰ দেউতা আমাৰ বংশত এনেকুৱা কথা হৰিৰ নাম সম্পৰ্কে নকয়। তাৰপিছত মহাৰাণী কৈছে জ্বলা জুইত ঘি ঢালিব নালাগে। মায়ে সেই ডাঙৰজনক কৈ আছে, প্ৰহ্লাদৰ ডাঙৰ ভাইটি কৈ আছে জ্বলা জুইত ঘিউ ঢালিব নালাগে। প্ৰহ্লাদৰ কুলবৈৰী অৱস্থানত আমি সকলোৱে চিন্তিত। পাৰিলে তোমাৰ পিতাৰক এই বিষয়ে দিহা পৰামৰ্শ দিয়া, যাতে আমি প্ৰহ্লাদক ইস্পিত পথলৈ ঘূৰাই আনিব পাৰোঁ। হিৰণ্যকশ্যপু, কুকৰ্ম কৰি বংশৰ দুৰ্নাম কৰোঁতা প্ৰহ্লাদে নাজানে নেকি যে মোৰ সহোদৰ হিৰণ্যকশক বিৰাহৰূপী বিষ্ণুৱে দাঁতেৰে খুচি হত্যা কৰিছে। হৰিৰ অন্যৰূপ বিষ্ণু সেইজন কেৱল মোৰেই শত্ৰু নহয়, তেওঁ সমগ্ৰ দৈত্য বংশৰে চিৰশত্ৰু। এই কথা হয়নে সপোনে মই পাহৰিব নোৱাৰোঁ। আৰু হিৰণ্যকশ্যপু খুব খঙৰে কৈ আছে যে বিৰাহৰূপী বিষ্ণুদেৱে দাঁতৰে খুচি কৰি হত্যা কৰিছিল হৰিৰ অন্যৰূপ বিষ্ণুটোক, মই কোনোদিনেই এই কথাটো মানি ল'ব নোৱাৰিম। তেতিয়া মহাৰাণীয়ে কৈছে মই কি কৰিম, হাজাৰ হওক প্ৰহ্লাদো মোৰেই পুত্ৰ। এতিয়া মায়ে জানো পুত্ৰৰ কোনোদিন বিচাৰিবনে পুত্ৰৰ বেয়া হওক? কোনোদিন বিচাৰিব? কোনোদিনো নিজৰ সন্তানৰ বেয়াটো কোনোদিনেই নিজৰ মায়ে নাচায়, হয়নে নাই? তোমালোকৰ মায়ে তোমালোকক বহুত মৰম কৰে নে নাই? কিবা দুখ এটা কৰিলেও চাবা বকিব, কিন্তু পিছত আকৌ মাৰো বেয়া লগাকো বুজাব। সেই কথাটো ইয়াতে কৈছে। তাৰপিছত কৈছে যে কোনে তাক সুমতি দিব, মই যে নিৰুপায়। হিৰণ্যকশ্যপু, মৰম কৰি কৰি তুমি তাৰ সৰ্বনাশ মাতি আনিছা। তদুপৰি তুমি তাৰ হৰিভক্তিক মনে মনে সমৰ্থন কৰা, সেই কথা মই গম পাইছোঁ। এই কথা নহয়, প্ৰহ্লাদৰ বিৰুদ্ধে মই ল'ম কঠোৰ পদক্ষেপ। আৰু ৰজাই কৈ দিলে, হিৰণ্যকশ্যপু প্ৰহ্লাদৰ পিতৃ কৈ দিলে যে মাতৃ হৈও কিন্তু তুমি তাক সদায় ছাপোৰ্ট কৰি আছা, তুমি এইটো জানো। তো মই তোমাৰ এই কথা কেতিয়াও মানি ল'ব নোৱাৰিম, মই কিন্তু এইটোৰ বাবে এটা বিহিত ব্যৱস্থা ল'ম। বুজিছানে? এতিয়া তৃতীয় দৃশ্যটো চোৱা কি কৈছে, ৰাজমহলৰ অধ্যয়ন কক্ষ। দৈত্যগুৰু চণ্ডামৰ্কই প্ৰহ্লাদক অসুৰসকলৰ বামানয় শাস্ত্ৰজ্ঞান দিয়াৰ চেষ্টাত ব্যস্ত। বিনীত অথচ নিজৰ মতামত অতুল প্ৰহ্লাদৰ সমাহিত আৰু শান্ত বদন। চণ্ডামৰ্ক, চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হ'লে দৈত্য বংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা বামানয় শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিকনীয় অনেক কথা।
প্ৰহ্লাদে কৈছে, নালাগে মহোদয়, মই বামানয় শাস্ত্ৰ নপঢ়োঁ, কাৰণ ই হৰিভক্তিৰ বিৰুদ্ধ। মই পৰমপিতা শ্ৰীচৰণত শৰণ লৈছোঁ। মানে সেই হৰিৰ চৰণতে প্ৰহ্লাদে কৈছে, মই শৰণ লৈছোঁ, মই এই বামান শাস্ত্ৰ নপঢ়োঁ। চণ্ডামৰ্ক কৈছে, অবোধ বালক, উলুৰ লগত বগৰী পোৰাৰ দৰে তোমাৰ কৃতকৰ্মৰ হেতু আমি এতিয়া দৈত্যৰাজৰ শাস্তিৰ মুখামুখি হ'ব লাগিব। তথাকথিত হৰিভক্তিৰ মহিমা বৰ্ণনাৰ পৰা তুমি বিৰত থাকা, নহ'লে জানাই নহয় তোমাৰ পিতৃ দৈত্যৰাজৰ ক্ৰোধাগ্নিয়ে সকলোকে ভস্ম কৰি পেলাব। চণ্ডামৰ্ক মুনিয়ে তেখেতক বুজাই আছে, কিন্তু প্ৰহ্লাদে কোনো মতেই বুজিব নিবিচাৰে। সদায় এই হৰিভক্তিতে লীন হৈ আছে। হঠাতে হিৰণ্যকশিপুৰ প্ৰৱেশ। তেনেকুৱা সময়তে ৰাজা আহি গ'ল। হিৰণ্যকশিপুৰে কি ক'লে চোৱা, কোনে কাক ভস্ম কৰে? চণ্ডামৰ্ক, প্ৰহ্লাদে বাৰু বামানয় শাস্ত্ৰ অধ্যয়নৰ পিনে মতি গতি দিছেনে? চণ্ডামৰ্ক, তাকেই কৈ আছোঁ দৈত্যৰাজ, প্ৰহ্লাদক বুজাইছোঁ অসাৰ হৰিভক্তিৰ কথা, কিন্তু আপোনাৰ পুত্ৰ নাচুৰ বান্ধা কোনো কথাতেই কৰ্ণপাত নকৰে। আৰু পিতৃক কৈ আছে, আপোনাৰ কিন্তু ল'ৰাই কোনো কথাই নুশুনে, তেওঁ হৰিৰ নাম ল'বই। তাৰপিছত কৈছে, হিৰণ্যকশিপুৰে ক'লে, ধুমুহাৰ গৰ্জন সদৃশ্য মাতেৰে ক'লে, কি প্ৰহ্লাদ, এইবোৰ মই কি শুনিছোঁ জানানে? চিৰবৈৰী হৰিৰ নাম শুনিলেও মোৰ ঘা বিচাই ডকা দি ডাকে, এই কাৰ্যৰ পৰা বিৰত থাকা। প্ৰহ্লাদ, ক্ষমা কৰিব পিতৃদেৱ, আপুনি মোৰ পিতৃ, কিন্তু ত্ৰিজগতৰ পিতৃস্বৰূপ হৰিৰ মহিমাক কোনে অৱজ্ঞা কৰে? মাৰকেই বা কাঠকেই হৰিভক্তিৰ পৰা মোক বঞ্চিত কৰিব নোৱাৰে। আৰু প্ৰহ্লাদে কৈছে, আপুনি লাগিলে মোক কাটি পেলাক, মাৰি পেলাক, কিন্তু মই হৰিভক্তি কৰিমেই, হৰিৰ গুণগান কৰিমেই। হিৰণ্যকশিপু, কি ক'লা? ইমানেই অবাধ্য তুমি? অনতিবিলম্বে যদি এই ভাৱ ত্যাগ নকৰা, তেন্তে ভীষণ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। হিৰণ্যকশিপুৰ বেগেৰে প্ৰস্থান। প্ৰহ্লাদ, সেই ত্ৰিজগতৰ প্ৰতি মোৰ পিতৃৰ এই অবাঞ্ছিত আচৰণৰ বাবে তেওঁক তুমি ক্ষমা কৰি দিয়া। আৰু প্ৰহ্লাদেতো বুজি আছে যে তেওঁৰ এই দৈত্যৰাজ পিতৃ যি কৰি আছে এইবিলাক চব বেয়া, কিন্তু কি কৰিব, পিতৃকতো বুজাব পৰা নাই, নিজে বুজিলেও তেওঁ সেই ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছে যে মোৰ পিতৃক ক্ষমা কৰি দিয়া। চতুৰ্থ দৃশ্য চোৱা, ৰাজমহলৰ সুশোভিত মুকলি উদ্যানত হিৰণ্যকশিপুৰে বহি থাকিব। সেই উদ্যানৰ একাষে শিলাময় এখনি পাহাৰখন থিয়। দৈত্যৰাজে থিয় পাহাৰখনৰ সুউচ্চ শৃংগটোলৈ চাই আকাশ পাতাল ভাবি থাকিব। এই সময়তে দৈত্যগুৰু চণ্ডামৰ্কৰ প্ৰৱেশ। হিৰণ্যকশিপু, কোৱা চণ্ডামৰ্ক, কি বাৰ্তা আনিছা? চণ্ডামৰ্ক ক'লে, বাৰ্তানো কি আনিম দৈত্যৰাজ, আপোনাৰ মতিভ্ৰম পুত্ৰ প্ৰহ্লাদক লৈ আমি বাৰুকৈ চিন্তিত। দিনে ৰাতিয়ে তেওঁ কেৱল হৰিৰ গুণকীৰ্তন কৰিয়েই থাকে, সেইটো আৰু ক'ব বিচাৰিছে। হিৰণ্যকশিপু, প্ৰহ্লাদে ধৈৰ্য ৰেখা অতিক্ৰম কৰাইছে আৰু সহ্য কৰা উচিত নহ'ব। ৰাণীক মাতি আনা। মহাৰাণী, মোক মাতিব নালাগে, মই আহি আছোঁৱেই। কওক মহাৰাজ, মই কিদৰে আপোনাৰ সেৱা কৰিব পাৰোঁ? হিৰণ্যকশিপু, মোৰ বাবে কোনো সেৱা আগবঢ়োৱাৰ প্ৰয়োজন নাই। তোমাৰ পুত্ৰই মোৰ আশা চেঁচা পানী ঢালি মোৰ আদেশক অমান্য কৰি হৰিভক্তিত নিমজ্জিত হৈছে। এইবাৰ প্ৰহ্লাদক মই কিন্তু ক্ষমা নকৰোঁ, কঠোৰতম শাস্তি বিহিম। মহাৰাণী, আপুনি ইমান বজ্ৰ কঠোৰ হৈছে কিয়? সিটো আমাৰেই সন্তান। হিৰণ্যকশিপু, সেই বুলি তাক নিজ ইচ্ছামতে চলিবলৈ দিম? সুধি আছে, চলিবলৈ দিমনে? নহ'ব, তুমি মাতৃ, তুমি বুকুত শিল বান্ধি লোৱা। প্ৰহ্লাদ, যৱনিকা অনিবাৰ্য। চণ্ডামৰ্ক, মোৰ আদেশ শুনা। সোণতৰী দুজনক এতিয়াই মাতা। চণ্ডামৰ্ক, জীৱা আজ্ঞা দৈত্যৰাজ। তাৰপিছত চণ্ডামৰ্ক গুচি গ'ল, প্ৰস্থান কৰিলে, গুচি গ'ল। মহাৰাণী, মহাৰাজ, কথাইতে কওঁ। হিৰণ্যকশিপু, কোৱা। মহাৰাণী, কথাতে কয়, খং নামে চণ্ডাল, আপুনি সকলো সময়তে খঙত নাথাকিব। তাৰপিছত সোণতৰী দ্বয় প্ৰৱেশ। মহাৰাজ, জয় হওক, আমাৰ বাবে কি কিবা আজ্ঞা মহাৰাজ? হিৰণ্যকশিপু, এৰা, তোমালোকে গম পাইছাই চাগে, ৰাজকুমাৰ প্ৰহ্লাদৰ মতিচ্ছন্ন হৈছে। সকলো সময়তেই দৈত্যকুলৰ বৈৰী হৰিৰ গুণ গৰিমা গোৱাত মত্ত হৈ থাকে। সেয়েহে মোৰ আদেশ, প্ৰহ্লাদক সৌ পাহাৰখনৰ আটাইতকৈ ওখ শৃংগটোলৈ নি তাৰ পৰা বগৰাই পেলাই দিয়া হওক। চাওঁ ত্ৰাণকৰ্তা হৰিয়ে তেওঁক কেনেকৈ ৰক্ষা কৰে। কৈছে সোণতৰী দ্বয়, জীৱা আজ্ঞা মহাৰাজ।
মহাৰাণী শংকিত কণ্ঠে আপুনি এইবোৰ কি কৰিবলৈ আদেশ দিছে? চন্দামাৰ্গ মহাৰাণীয়ে ঠিকেই নিজৰ ভাৱ ব্যক্ত কৰিছে মহাৰাজ। এই নিৰ্মম আদেশ সম্পৰ্কে আপুনি এবাৰ ভাবি চাওক। সন্তৰী দুজনে প্ৰহ্লাদক ধৰি আনিব, কিন্তু নিৰ্বিকাৰ প্ৰহ্লাদ। হিৰণ্যকশিপুৰ প্ৰহ্লাদ তুমি নিশ্চয়কৈ বুজিছা এতিয়া তোমাৰ কি দশা হ'ব। শেষবাৰলৈ সুযোগ দিছো, নিজৰ মত পৰিৱৰ্তন কৰা, নহ'লে পাহাৰৰ শিখৰৰ পৰা বগৰাই দিলে কি অৱস্থা হ'ব তাক মানি ল'বলৈ প্ৰস্তুত হোৱা। প্ৰহ্লাদ মই প্ৰস্তুত পিতা, সকলো ধৰণৰ বিপদৰ পৰা পৰম পিতাই মোক ৰক্ষা কৰিব। হিৰণ্যকশিপুৰ কি ইমানেই বিশ্বাস? হ'ব তেন্তে হেৰা সন্তৰীসকল শুনা, কোনোবাকৈ যদি পাহাৰৰ পৰা বগৰাই দিয়াৰ পাছতো প্ৰহ্লাদ একো নহয়, তেন্তে জ্বলা জুইত জাপি দিবলৈ কুণ্ঠিত নহ'ব। জুইত দলিয়াই দিয়াৰ আগতে দাঁতল হাতীৰ দ্বাৰা গছ চকাই ল'বা। বুজিছানে কি কৈছে? হাতীৰ দ্বাৰা লাগিলে গছ চকাই পেলাই জুইত পেলাই দিব দিছে নিজৰ পুত্ৰক। তাৰপিছত প্ৰহ্লাদে কি কৰে চোৱা, পিতৃদেৱ আপোনাৰ এই ঘোষণা মই নতশিৰে মানি লৈছো। মই জানো দৈত্যৰাজ পিতৃ মোৰ ৰাখে হৰি মাৰে কোনে। কথা এটা কয় চাবা মানুহে যে ৰাখে হৰি মাৰে কোনে, মানে হৰিয়ে যদি ভাবে যে তোমাক জীয়াই ৰাখিব, কোনেই কিন্তু তোমাক মাৰিব নোৱাৰে। মোক একান্ত ভক্তিৰ শক্তিয়ে সদায় ৰক্ষা কৰিব, কিন্তু হৰিৰ বিৰুদ্ধাচৰণ কৰিলে আপোনাৰ অমংগল অথবা বিনাশৰো সম্ভাৱনা আছে। হিৰণ্যকশিপুৰ উত্তেজিত কণ্ঠে কি ক'লা অজ মূৰ্খ, মোৰ বিনাশ? হাস 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 কৰি হাঁহি দিলে। বোধ কৰো কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় বা ৰাতিও নহয়, সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। বুজিছা? হিৰণ্যকশিপুৰ কৈ আছে মোৰ মৃত্যু দিনতো, মানে এটা বৰদান পাইছিলে যে তেওঁক কোনোদিন মানুহে দিনতো মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে। তো সেইটো কাৰণে তেওঁৰ মানে সাহস যে দিনতো নোৱাৰে, ৰাতিও মানে মোক মাৰিবই নোৱাৰিব। মহাৰাণী তথাপি মহাৰাজ অতি গৰ্ভ বিনাশকাৰক হ'ব পাৰে। মহাৰাণী কৈছে বেছি গৰ্ব কৰা ভাল নহয়, গৰ্ভ কিন্তু বিনাশৰ কাৰণ হ'ব পাৰে। ৰাজমহলৰ অভ্যাগত আদৰণি চৰা অস্তমান সূৰ্যৰ আলোক দিনান্তৰ ৰহন চৰাইছে। ৰাজমহলৰ বিশাল স্ফটিক স্তম্ভবোৰত সূৰ্যৰ শেষ ৰশ্মি কৰি দেখিবলৈ অতিকৈ শোভন হৈ পৰিছে। ৰাজ পৰিয়ালৰ প্ৰায় সকলো সদস্য তাত উপস্থিত। কঠোৰ এটি চকুত নিৰ্দেশ চিত্তে বহি আছে প্ৰহ্লাদ। চন্দামৰ দৈত্যৰাজ সকলো অত্যাচাৰ হেলা ৰঙে গ্ৰহণ কৰি প্ৰহ্লাদে ভক্তি মাহাত্মৰ গৰিমা প্ৰতিপন্ন কৰিছে। সম্ভাৱ্য মৃত্যুৰ পৰাও বাৰে বাৰে হাত সাৰিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত আপোনাৰ পৰৱৰ্তী আদেশ কি মহাৰাজ? তাৰপিছত হিৰণ্য দেখিছে যি চেষ্টা কৰি আছে প্ৰহ্লাদক কিন্তু মাৰিব পৰা নাই। তেতিয়া কৈছে নেক্সট কি কৰোঁ? হিৰণ্য আদেশ আৰু কি হ'ব? প্ৰহ্লাদৰ হৰিৰ সৈতে মই সমুখ সমৰত লিপ্ত হ'ব বিচাৰোঁ। কোৱাচোন প্ৰহ্লাদ, ক'ত লগ পাম তোমাৰ প্ৰভুক? তেওঁৰ সৈতে ময়ো এবাৰ যুঁজি চাব বিচাৰোঁ। এতিয়া প্ৰহ্লাদক কৈছে তোমাৰ মানে পুৰা অহংকাৰ আৰু এতিয়া হৰিৰ লগত এটা যুদ্ধ কৰিব। প্ৰহ্লাদে তেতিয়া ক'লে প্ৰভুৰ বিষয়ে এনেধৰণে বাক্য নিক্ষেপ নকৰিব পিতৃদেৱ। তেখেত অকল মোৰেই প্ৰভু নহয়, সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোতে পৰম পিতা হৰিভুক্ত হৈ আছে। হৰি নোহোৱা ঠাই নায়েই। আপুনি মোক তিৰস্কাৰ কৰি থকাৰ এই মুহূৰ্ততো সৌ স্ফটিক স্তম্ভটোৰ মাজত থাকি তেখেতে মোলৈ চাই মিচিকাই হাঁহি আছে। আপুনি দিব্য দৃষ্টিৰে লক্ষ্য কৰিলে নিজেও দেখিব। তাৰপিছত কি আহিল? হিৰণ্যকশ্যপ কি গছত গৰু উঠাৰ লেখীয়া কথা কৈছা? এই স্ফটিক স্তম্ভৰ মাজত তোমাৰ প্ৰভু হৰি লুকাই আছে। ভয়তে চাগে থৰ কাচুটি হেৰুৱাই তাৰ মাজত লুকাইছেহি। আজি তোমাৰ প্ৰভুৰ নিস্তাৰ নাই, কিবা এটা হ'বই। হে ৰাজন্তৰী, মোৰ বিশাল গদাটো আনা, তাৰেই স্ফটিক স্তম্ভ ভাঙি হৰি কলিয়াই আনি ভাতৃ হত্যাৰ প্ৰতিশোধ লওঁ। ঠিক আছে, এতিয়া প্ৰতিশোধ ল'ব কৈ আছে। তাৰপিছত এতিয়া চোৱা, এইটো দেখিছানে? এইটো কিন্তু হৰিয়ে কেনেকে হিৰণ্যকশ্যপক মাৰিছে। এই ৰূপ নৰসিংহ ৰূপ লৈ এনেকে মাৰিছিলে। এই ফটোটো ইয়াতে দিছে চোৱা তোমালোকে। এইটো কিন্তু হিৰণ্যকশ্যপকহে মাৰিছে। তাৰপিছত চোৱা কি কৈছে প্ৰহ্লাদ, হৰিৰ বিৰুদ্ধাচৰণ এয়া অনিবাৰ্য পৰিণত। অন্যায় আৰু অহংকাৰ কৰাৰ বাবে আজি আমাৰ পিতৃদেৱতাৰ এই কৰুণ দশা হ'ল। হেই হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ সকলো দুখ মাৰ্জনা কৰক। প্ৰহ্লাদে হৰিৰ ওচৰত কাকুতি মিনতি কৰি আছে। দেখিছানে? অধিক অহংকাৰত লাষ্টত কি হ'ল দেখিছা?
এই ওপৰত যে দিছে এই বুলি তেওঁ সিংহাসনৰ পৰা নামি আহি হাতৰ গদাৰে স্ফটিক স্তম্ভটো প্ৰথমে কোবালে, তাৰপিছত প্ৰচণ্ড শক্তিৰে গোৰ মাৰি স্তম্ভটো ভাঙি পেলালে। চূৰ্ণীকৃত স্তম্ভৰ মাজৰ পৰা ওলাই আহিল আধা মানুহ আধা সিংহৰ আকৃতিটি ৰূপ, যাৰ নাম নৰসিংহ, যি বিষ্ণুৰ অন্য এক ৰূপ বা অৱতাৰ। আবিৰ্ভূত নৰসিংহ তৰ্জন গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈ মূৰ্ছাপ্ৰায় হ'ল। হিৰণ্যকশ্যপক সামান্য এক পতংগৰ দৰে ধৰি নৰসিংহই নিজৰ উৰুত পেলাই লৈ নখেৰে বিদাৰি বধ কৰিলে। ৰাজমহলকে ধৰি উদ্যান আৰু কাষৰীয়া ঠাইসমূহ নৰসিংহৰ গৰ্জনত ভূমিকম্পত ধৰণী কঁপাৰ দৰে কঁপি উঠিল। এয়া দেখিছেনে কেনেকৈ মাৰিছে? এইটো হৈছে নৰসিংহ ৰূপ, আধা মানুহ আধা সিংহ। এতিয়া তোমালোকে পাঠটো পঢ়ি মই পঢ়াই দিলোঁ, ধুনীয়াকৈ বুজাই দিলোঁ। আশা কৰিছোঁ তোমালোকে ভালেই লাগিব। অকলে অকলে হয়তো কেতিয়াবা ইমান ডাঙৰ পাঠ পঢ়িবলৈ আমনিও লাগে। তো তোমালোকে খুব ধুনীয়াকৈ ভিডিঅ'টো চাবা, পাঠটো নিজে লাইন বাই লাইন মই পঢ়াই দিছোঁ, ধুনীয়াকৈ বুজিব চেষ্টা কৰিবা। আৰু প্ৰশ্নৰ উত্তৰখিনি মই ধুনীয়াকৈ লিখাই দিছোঁ, তোমালোকে প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা আৰু নোচোৱাকৈ অলপ লিখাৰো অভ্যাস কৰিবা, যাতে তোমালোকে ভুল ভ্ৰান্তি বেছি নহয়। ঠিক আছে, মই ধুনীয়াকৈ গোটেই প্ৰশ্ন উত্তৰখিনি তোমালোকক লিখাই দিছোঁ আৰু তোমালোকে এই প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ চাই লিখি ল'বা দেই। আৰু যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে অন্ততঃ এটা লাইক কৰি দিবা, তেতিয়াহ'লে ভাল লাগিব। ইয়াত তোমালোকৰ কিছুমান সমাস আছে, সমাসসমূহ মই দেখাই দিছোঁ, সেইবিলাক কৰাই দিছোঁ, তোমালোকে নিজে কৰি ল'বা। গ্ৰামাৰবিলাকো তোমালোকে শিকিব লাগিব। কৈছে চোৱা, বজ্ৰ কঠোৰ, এই সমাবদ্ধ পদটো ভাঙিলে বজ্ৰৰ নিচিনা কঠোৰ বাক্যটো পোৱা যাব। ইয়াত প্ৰতিটো শব্দই একোটা ব্যস্ত বা সমস্যমান পদ। এতিয়া তোমালোকে মানে এনেকুৱা যেতিয়া সমাজটো যেতিয়া ভাঙিবা, তেতিয়া প্ৰতিটো পদেই কি হ'ব? সমস্যমান পদ হ'ব। আৰু যিকেইটা পদৰ সমাস হয় সেই পদবোৰক একেলগে ব্যস্ত বা সমস্যমান পদ হ'ব। মানে বজ্ৰৰ নিচিনা কঠোৰ, এই গোটেই বাক্যটো হ'ব কি? সমস্যমান পদ। ঠিক আছে, বা এই গোটেই বাক্যটো কি হ'ব? সমস্ত পদ, মানে সম্পূৰ্ণ পদটো গঠিত হৈছে। কৈছে যে যিকেইটা পদৰ সমাস হয় সেই পদবোৰক ব্যস্ত বা সমস্যমান পদ, আৰু পদবোৰ লাগি লাগি শেষত যিটো পদ গঠিত হয় সেই পদটোক সমস্ত পদ বোলা হয়। যেনে বজ্ৰ কঠোৰ, বজ্ৰ কঠোৰটোক আমি ভাঙি কি পাইছোঁ? বজ্ৰৰ নিচিনা কঠোৰ। তো বজ্ৰৰ নিচিনা কঠোৰ যিটো, এইটো হৈছে সমস্যমান পদ, আৰু বজ্ৰ কঠোৰটো হৈছে কি? সমস্ত পদ। তো এই বস্তুটো তোমালোকক বুজাই দিলোঁ। গ্ৰামাৰখিনি তোমালোকক আহিব পাৰে, তো তোমালোকে খুব ধুনীয়াকৈ গ্ৰামাৰকেইটাও শিকিবা। ঠিক আছে, এইটো তোমালোকে নিজে ভাঙিবা। যেনেকুৱা দিছে ত্ৰিভুৱন, তিনি ভুৱনৰ সমাহাৰ, ইয়াত ব্যস্ত বা সমস্যমান পদ কি হ'ব? সমস্ত পদ কি হ'ব? বেশ বাক্য কি হ'ব? এইটো তোমালোকে ধুনীয়াকৈ লিখিবা। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল এই গোটেই বস্তুখিনি নিজে লিখি ল'বা। আকৌ এটা নতুন ভিডিঅ'ত তোমালোকক নতুন এটা টপিক লৈ লগ কৰিম, আৰু আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'সমূহ চাই ভালেই পাইছা। বাকীসকলে প্লে'লিষ্টত যাবা, তাতো মোৰ ভিডিঅ'সমূহ আছে, যিসকলে বুজা নাই তাৰ পৰা আৰু বুজি ল'বা। ঠিক আছে, সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, এইটো ঈশ্বৰৰ ওচৰত কামনা কৰোঁ। থেংক ইউ।